বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছো যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছো। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰো সাহায্য দিব লাগে। মোক যোনে যিমান গালি পাৰিব, সোণ যিমানে পৰিব সিমানে সি ভটভটকৈ জ্বলি থাকিব। মোক যদি গালি নাপাৰিলেহেঁতেন মই 102টা চিট নাপালোহেঁতেন। আৰু এতিয়াও যদি মোক গালি নাপাৰিলেহেঁতেন CM ৰিলিফ ফাণ্ডত 100 কোটি জমা নহ'লে। মোক যিমানে গালি পাৰিব, অসমৰ মানুহৰ মোৰ প্ৰতি ইমান চিম্পেথি আছে যে মামাক এনে গালি পাৰিছে, ময়ো 2 টকা দিওঁ। যদি গালি নাপাৰিলেহেঁতেন এই টকাখিনি নুঠিলেহেঁতেন। এতিয়া লাভ হ'ব যে গোটেই টকাখিনি মই শিৱসাগৰ চৰাইদেউ দি দিম। গতিকে এই যিসকলে মোক গালি পাৰিলে তেওঁলোকক মই 2 হাত জোৰ কৰি নমস্কাৰ, ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ কাৰণে এনেকে মানে নৈৰ পানী পৰা দি টকা সোমাইছে। এই মাত্ৰই মোক খবৰ দিলে আৰু এজনে 3 কোটি টকা পঠাই দিছে গুজৰাটৰ পৰা। মোক গালি নাপাৰিলে টকাবোৰ নাহিলে। গতিকে মোক যিমানে গালি পাৰিব, চিট বাঢ়িব, টকা বাঢ়িব, কাম বাঢ়িব। সেইকাৰণে মোক গালি পাৰি থাকিব। শেষত সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ সহযোগিতা কৰাৰ বাবে। আৰু ভৱিষ্যতেও যেতিয়াই দৰকাৰ হ'ব তেতিয়া মই সদায় থাকিম মানুহৰ লগত, আৰু মোৰ লগতো সকলো আৰ্টিষ্ট থাকিব বুলি কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিনে। আগুৱাই যাওক আপুনি, আৰু এনেধৰণে এতিয়াও পদপথৰ কাষে কাষে গণেশগুৰিৰ পৰা আৰম্ভ কৰি চানমাৰীৰ পৰা আৰম্ভ কৰি পল্টন বজাৰৰ পৰা আৰম্ভ কৰি শংকৰদেৱ পথ হৈ সমগ্ৰ দিনটো ৰ'দকো নেওচি এনেধৰণে জুবিন গাৰ্গে এটকা এটকাকৈ সংগ্ৰহ কৰিলে। আৰু এইখিনিতে কওঁ দৰ্শকসকলক, এটকা এটকাকৈ 100 টকা হয়, 100 টকাৰ পৰা 1000 টকা হয়, 1000 টকাৰ পৰা 1 লাখ টকা হয়, কোটি এনেকৈ হয়। আৰু আমি যদি বানাক্ৰান্তক সহায় কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰতিজনে এটকাকৈ দি হ'লেও এনেধৰণে সহায় কৰিব পাৰিম। সুনীতৰ কেমেৰাত বন্দী হৈছে এই মুহূৰ্তটো, এখনৰ পিছত আন এখন দোকানত এই মুহূৰ্তলৈকেও আবেলি প্ৰায় 6 বাজিবলৈ হৈছে, এই মুহূৰ্তলৈকেও এনেধৰণেই বান সাহায্য বুটলি আছে জুবিন গাৰ্গে। সঁচাকৈয়ে এক অনন্য জুবিন, ব্যতিক্ৰমী জুবিন, সকলোতকৈ পৃথক জুবিন। আৰু পুনৰবাৰ আমিও কৈছোঁ যে সঁচাকৈয়ে অনন্য